পঞ্চায়তৰ নিৰ্বাচন সমাপ্ত আৰু এতিয়া মাথো অপেক্ষা ৰিজাল্টৰ বাবে ফলাফলৰ বাবে 11 মে দিনাখনি গম পোৱা যাব যে কোনে মাৰিলে বাজি কোনে মাৰিব শেষাহি কাৰ অধীনত আহিব অসম পঞ্চায়তী ৰাজ তো সকলোখিনি আপোনালোকে গম পাব 11 মে তাৰিখে তাৰ আগতে লাইভৰ যোগেদি গৌৰৱ গগৈয়ে এক বিস্ফোৰক মন্তব্য দাঙি ধৰে তাৰে ভিডিওটো মই আপোনালোকৰ মাজলৈ লৈ আনিছো रोज আপোনালোকে মোৰ কথাখিনি শুনি পাব শুনি পাইছে নে ঠিক আছে তো মই আৰম্ভ কৰো আজি মই আমাৰ বেংগলোৰ লৈ আহিলো আমাৰ পাৰ্লিমেন্টৰ এটা ফাইনান্স কমিটি মিটিং আছিল ইয়াত আৰু আহা কাইলৈ সকলে জানে যে পঞ্চায়ত নিৰ্বাচনৰ আমাৰ ভোটদান হ'ব মই আশা কৰো যে আমাৰ অসমৰ জনসাধাৰণ দ্বিতীয় পৰ্যায়ৰ সময়ত সকলে ওলাই আহি নিজৰ বহুমূল্য ভোটটো যে দিয়ে আৰু আজি ইয়াত উপস্থিত হৈ মোক এটা কথা মনত পৰিলে যি মই ভাবিছিলো যে আপোনাৰ লগত আলোচনা কৰাটো ভাল আৰু হেয়া হল এই ৰাহুল গান্ধী ডাঙৰীয়াৰ হেঁচাত যি কাষ্ট সেন্সাস এতিয়া বৰ্তমান চৰকাৰ কৰিবলৈ বিচাৰে হেয়া লৈ অসমৰ ওপৰত কি প্ৰভাৱ পৰিব মই এই বিষয়ত মোৰ এটা দুটা মনলৈ কথা আহিছিল যিখিনি কথা মই আপোনাৰ সন্মুখত দাঙি ধৰিবলৈ বিচাৰো মই দুটা কথা মাজে মাজে মানুহক কওঁ যে কাষ্ট সেন্সাস আমাৰ অসমৰ মানুহৰ কাৰণে যথেষ্ট সুবিধাজনক হ'ব আৰু ইয়াৰ তিনিটা ডাঙৰ কাৰণ আছে প্ৰথম কাৰণটো হ'ল যে সকলোৱে জানে যে অসমৰ 6টা জনগোষ্ঠী আহোম মৰাণ মটক কোচ ৰাজবংশী চুতীয়া আদিবাসী এই 6টা জনগোষ্ঠী বহু দিনৰ পৰা এটা দাবী আছিল যে তেওঁলোকৰ জনজাতিকৰণ হ'ব লাগে আৰু এই সম্পৰ্কত আমাৰ কংগ্ৰেছ ফলৰ পৰা সম্পূৰ্ণভাৱে সমৰ্থন আছে কিন্তু বৰ্তমান যি চৰকাৰ দিল্লীত আছে তেওঁলোকৰ প্ৰায় 11 বছৰ হৈ গ'ল আৰু ইয়াতো আমি অসমৰ ভিতৰত দেখা পাইছো যে প্ৰায় 9 বছৰ তেওঁলোকৰ সম্পূৰ্ণ হ'ল কিন্তু এই ক্ষেত্ৰত যিমান আগবাঢ়ি যাব লাগে কামখিনি আগবাঢ়ি যোৱা নাই ক'বাত কামখিনি ফচি আছে এটা সময়ত এটা বিল আহিছিল কিন্তু সেই বিল পৰি থাকিলে তাৰ ওপৰত একো বিল নহল আৰু মই ইমান মুকে দুখ লাগে যে আমাৰ পাৰ্লিমেন্টত কিমান বাৰ বিভিন্ন ৰাজ্যত বিভিন্ন সম্প্ৰদায় জনজাতিকৰণৰ সম্পৰ্কত বিল আহিছে বৰ্তমান কেন্দ্ৰ চৰকাৰে বিভিন্ন ৰাজ্যত বিভিন্ন জনগোষ্ঠীক জনজাতিকৰণ কৰিছে আৰু তেতিয়াই এসটি বিল আহে মই সদায় চাওঁ বিলটো খুলি চাওঁ কি ইয়াত আমাৰ অসমৰ 6টা জনগোষ্ঠী নাম উল্লেখ আছে নে নাই কিন্তু সদায় মই দুখিত যে কেতিয়াবা ওড়িশা ওলাই কেতিয়াবা ঝাৰখণ্ড ওলাই কেতিয়াবা গোৱা কথা এসটি কমিউনিটিজ এসটি ষ্টেটাছ পায় কিন্তু অসমৰ নোলায় কিন্তু মই ভাবো যে আজি এই কাষ্ট সেন্সাস যোগেদি যিখিনি যে আমি ইনফৰমেশন ডাটাবোৰ আমি যে পাম পুনৰবাৰ আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব আমি গম পাই যাম যে আমাৰ ষ্টেটাছটো কি আমাৰ সোশিও ইকোনমিক আমাৰ ষ্টেটাছ কেনেকুৱা আহোমৰ কেনেকুৱা মৰাণৰ কেনেকুৱা মটকৰ কেনেকুৱা চুতীয়া কেনেকুৱা কোচ ৰাজবংশী সকলৰ কেনেকুৱা আদিবাসী সকলৰ কেনেকুৱা আৰু যেতিয়া এই সেন্সাস গোটেই ডাটাটো আহি যাব সোশিয়েল ডাটা ইকোনমিক ডাটা আমাৰ কোন জিলাত আমাৰ কিমান আমাৰ সম্প্ৰদায় মানুহ কিমান আছে এই ক্ষেত্ৰত আমাক এটো আমাৰ জনজাতিকৰণৰ যে যাত্ৰাত সেই ক্ষেত্ৰত এই কাষ্ট সেন্সাস এটা ডাঙৰ অস্ত্ৰ হ'ব আৰু এই ক্ষেত্ৰত মই ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ 6টা জনগোষ্ঠীক সহায় কৰাৰ ক্ষেত্ৰত মই মোৰ ফলৰ পৰা মই সমৰ্থন জ্ঞাপন কৰিছো কেতকেটা জ্ঞাপন কৰিছো আৰু আশা কৰো যে বৰ্তমান চৰকাৰে ৰাজ্য চৰকাৰ যেহেতু এই সেন্সাস তেওঁলোকৰ কামত তেওঁলোকৰ যথেষ্ট ভূমিকা থাকিব তেওঁলোকে বিশেষভাৱে এই 6টা জনগোষ্ঠীৰ কথা উল্লেখ কৰে যে লগে লগে আমাৰ আদিবাসী চাহ বাগানৰ সমাজৰ মানুহৰ মাজত ডাঙৰ এটা দাবী আছিল যে আগতে তেওঁলোকে কংগ্ৰেছ চৰকাৰ দিনত তেওঁলোকে এটা কাষ্ট সাৰ্টিফিকেট পাইছিল উৰাও কুৰ্মী মুণ্ডা তেওঁলোকৰ
আদি যিখিনি উপাধি আছে কাষ্ট আছিলে কাষ্ট সাৰ্টিফিকেটত উল্লেখিত থাকে কিন্তু আজি তাৰিখত সেইখিনি নাই আজি আৰু তেওঁলোকে সেই ইনফৰমেশ্যনটো বিচাৰে যেতিয়া আমাৰ এই কাষ্ট সেন্সাছটো যেতিয়া হ'ব আদিবাসী সমাজৰ যে বহু ছাত্ৰ সমাজৰ বহু দিনৰ পৰা যে দাবী আমি নিজৰ যে সাবকাষ্ট আছে আমি সেই যোগেদি নিজকে আমি নিজৰ পৰিচয়টো দিবলৈ বিচাৰোঁ এই ক্ষেত্ৰতো আমি যথেষ্ট সহায় পাম আৰু আদিবাসী সমাজো আজি তেওঁলোকৰ বহুত দীৰ্ঘ দিনৰ যেটা দাবী আছিল এই দাবীটো এই কাষ্ট সেন্সাছ যোগেদি পূৰণ কৰিব পাৰিব তৃতীয় আমাৰ বিভিন্ন আমাৰ আজি তাৰিখত আমি দেখা পাইছোঁ যে আমাৰ ট্ৰাইবেল কাৰ্বি বহুত আমাৰ প্লেইনছ কাৰ্বি মানুহবোৰ আছে কিন্তু আজি তেওঁলোকে প্লেইনছত থকাৰ কাৰণে বহুতখিনি তেওঁলোকে সুবিধা পোৱা নাই এই প্লেইনছ কাৰ্বিসকল বা বিভিন্ন ঠাইত আমাৰ দেশী মুছলমান আছে গৰীয়া মুছলমান আছে তেওঁলোকৰ নিজৰ সেন্সাছ হোৱাটো বিচাৰে তো এই ক্ষেত্ৰত আজি এনেধৰণৰ ছ'চিঅ' ইকনমিক লগত কাষ্টটো যে হ'ব এই ক্ষেত্ৰত বহুতৰ আজি তেওঁলোকে উপকৃত হ'ব মই ভাবোঁ নহ'লে বৰ্তমান চৰকাৰ কাষ্টটো সোমাবলৈ বিচৰা নাছিলে আমাৰ গৰীয়া মৰীয়া যি দাবী আছিলে কাৰ্বিসকলৰ যি দাবী আছিলে আহোম মৰাণ মটাকৰ যি দাবী আছিলে আমাৰ আদিবাসী সমাজৰ যি দাবী আছিলে জনগণনা সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰ নিবিচাৰিছিল কিমান বাৰ তেওঁলোকে কাষ্ট সেন্সাছৰ বিৰোধিতা কৰিছিলে কিমান বাৰ আৰু বিভিন্ন ধৰণৰ শ্লোগানবোৰ কৰে কিন্তু শেষত গৈ কংগ্ৰেছৰ হেঁচাত ৰাহুল গান্ধী ডাঙৰীয়া বাৰম্বাৰ এই বিষয়টো উত্থাপন কৰাৰ বাবে আজি আমাক যথেষ্ট আমাক এটা সুবিধাজনক এটা পৰিস্থিতি ৰাহুল গান্ধী ডাঙৰীয়া আমাক দিছে লগতে আৰু এটা কথা যে ৰাহুল গান্ধী ডাঙৰীয়া খুব গুৰুত্বপূৰ্ণ কথা যে তেওঁ ক'লে সেয়া হ'ল যে আজি বহুত আমাৰ উচ্চ শিক্ষা অনুষ্ঠানত আমাৰ কোটা থাকে এই বিশেষকৈ SC আৰু ST ষ্টুডেণ্টছৰ কাৰণে এই IIT হওক বা আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি হওক তো এই ক্ষেত্ৰত আমি দেখা পাইছোঁ বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে যি কোটা থাকে ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰত ষ্টুডেণ্টছৰ ক্ষেত্ৰত এই কোটাটো পূৰণ নহয় তো আমাৰ ST ষ্টুডেণ্টছ যিমান হ'ব লাগে এটা উচ্চ শিক্ষিত ইউনিভাৰ্চিটিত সেইটো নাই SC ষ্টুডেণ্টছ যিমান হ'ব লাগে সেই কোটাটো তেওঁলোকে পূৰণ নকৰে আৰু তাতকৈ আৰু দুৰ্ভাগ্যজনক কথা যে ষ্টুডেণ্টছখিনিতো সুবিধা নাপায় লগে লগে প্ৰফেচৰৰ ক্ষেত্ৰত যি চেলাৰিড ৰিক্ৰুটমেণ্ট হ'ব লাগে লেকচাৰৰ ক্ষেত্ৰত প্ৰফেচৰৰ ক্ষেত্ৰত টিচাৰৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট জবছ এপইণ্টমেণ্ট যি আমাৰ SC ST ৰিজাৰ্ভেশ্যন থাকে সেইখিনিও আজি পূৰা হোৱা নাই তো ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে কাষ্ট সেন্সাছ লগত আমি এইখিনিও কথা আমাক চাবলগীয়া আছে আৰু মই ভাবোঁ যদি আমি এই পথৰে আমি আগবাঢ়ি যাওঁগৈ তো পৰৱৰ্তী দিনত SC আৰু ST ষ্টুডেণ্টছবোৰ বহুত তেওঁলোকে উপকৃত হ'ব কিছুমান এটা বেৰিয়াৰ থাকে সেই বেৰিয়াৰটোত তেওঁলোকে পাৰ কৰিবলৈ এটা সুযোগ পাব এণ্ড মোৰ ইম্পৰ্টেণ্টলি প্ৰফেশ্যনেল ক্লাছ এটা SC আৰু ST সমাজৰ মাজত এটা নতুন প্ৰফেশ্যনেল ক্লাছ এটা ওলাই আহিব চ' এইখিনি কথা মই ভাবিছিলোঁ যে আমি অলপ বহলভাৱে আমাৰ আলোচনা কৰাটো ভাল নহ'লে কেতিয়াবা কি হয় যে চৰকাৰে নিজৰ কিছু চৰকাৰী বিষয়া লৈ সেন্সাছৰ কাম আৰম্ভ কৰি দিয়ে আৰু জনসাধাৰণৰ যি মূল দাবী এইখিনি কথা তেওঁলোকে পাহৰি যায় আৰু যাৰ ফলত যদি সেন্সাছটোৱে যদি ফৰ্মটোৱে তেওঁলোকে ভালকৈ নবনায় তেতিয়া এইখিনি যে তথ্য যে আমাক লাগে যি পৰৱৰ্তী দিনত আমাক নিজৰ সুবিধা নিজৰ অধিকাৰ পাবলৈ আমাক সহায় কৰিব এটা অস্ত্ৰৰ দৰে আমাক ডাঙৰ ৰাজনৈতিক অস্ত্ৰ হ'ব আমি সেই অস্ত্ৰটো ভালদৰে আমি ব্যৱহাৰ কৰিব নোৱাৰিম তো বহুত মই ভাবোঁ যে আজি এই ফেচবুক লাইভ যোগেদি মাত্ৰ এই কথাখিনি আৰম্ভণিহে কৰিছোঁ কিন্তু ইয়াৰ ওপৰত আৰু বহলভাৱে চৰ্চা হ'ব লাগে SC ST আমাৰ বিভিন্ন ছটা জনগোষ্ঠী গৰীয়া মৰীয়া বিভিন্ন সংগঠনক মানুহবোৰ মাতি আনি তেওঁলোকক সুধিব লাগে যে সেন্সাছৰ ভিতৰত আপোনালোকৰ যে যি তথ্য সুবিধাজনক হ'ব কি সেই তথ্যবোৰ আছে আমি কেনেকৈ সেন্সাছৰ ভিতৰত সোমাব পাৰোঁ মই মোৰ ফালৰ পৰা মই পৰামৰ্শ দিছোঁ ৰাজ্য চৰকাৰলৈ যে সেন্সাছৰ ক্ষেত্ৰত কাষ্ট সেন্সাছ ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত যে আজি গোটেই আন্দোলনটো হৈছে আৰু যাৰ ফলত কেন্দ্ৰ চৰকাৰ বাধ্য হৈ গৈছে আজি এই কাষ্ট সেন্সাছৰ প্ৰক্ৰিয়াত আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতিক অপজিশ্যন পাৰ্টি তেওঁলোকে এটা ভাল ডেম'ক্ৰেটিক এণ্ড চাইণ্টিফিক এক্সাৰচাইজ কৰক ডেম'ক্ৰেচি আমাৰ সমাজৰ কাৰণে ভাল কোনো এজন বিশেষ ব্যক্তিৰ ওচৰত গোটেই ইমান মানে পৃথিৱী বুদ্ধিত নাই আৰু যদি কোনোবা ভাবে যে হয়তো তেওঁলোকৰ অহংকাৰ আৰু আমাৰ ইতিহাসে
শিকাইছে যে অহংকাৰ মানুহৰ পতনৰ মূল কাৰণ হয় তো সেইকাৰণে মই আশা কৰোঁ যে ৰাজ্য চৰকাৰ লোকতান্ত্ৰিকভাৱে সাইন্টিফিকভাৱে বিভিন্ন আদি আমাৰ জনগোষ্ঠী জনজাতিক মাতি আনি তেওঁলোকৰ পৰা পৰামৰ্শ লওক আৰু আমাৰ বিৰোধী দলসকলৰ লগতো আলোচনা কৰোঁ তো এইখিনি কথা আজি মই ভাবিছিলোঁ আপোনাৰ সন্মুখত দাঙি ধৰোঁ আৰু পৰৱৰ্তী সময়ত আকৌ লগ পাম এতিয়া মোৰ ফ্লাইটটো আহিছে তো মই এৰিছোঁ ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা লাগিল মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে আজি মোৰ এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই